আপোনালোক নিজেই দেখিছে যে আজি নলবাৰীত যি জনসমুদ্ৰ, যি উদলি মুদলি পৰিৱেশ আৰু ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰ দলৰ প্ৰাৰ্থীসকলৰ মনোনয়নৰ কাৰণে যি ধৰণে ৰাইজ ওলাই আহিছে, ইয়াৰ পৰা 100% নিশ্চিত আমি 12খন জিলা পৰিষদেই দখল কৰিম। ঠিক তেনেদৰে 65খন আঞ্চলিক পঞ্চায়তে আমি দখল কৰিম। সেই ধৰণৰ এটা পৰিৱেশ, আৰু সেই পৰিৱেশ আজি নিজে নিজে আপোনালোকে স্বচক্ষে দেখিছে। আৰু বিৰোধী শূন্য এটা পৰিৱেশত আজি নিৰ্বাচন, আৰু মই ভাবোঁ যে আমি কোনে আটাইতকৈ বেছি ভোটত জিকিব পাৰোঁ, কোনে কিমান বেছি ভোটত জিকিব পাৰোঁ, সেইটোৱে আমাৰ নিজৰ মাজত প্ৰতিযোগিতা। বিৰোধীটো নাই, বিৰোধীৰ লগত কি প্ৰতিযোগিতা কৰিম? বিৰোধী নাই, বিৰোধী শূন্যভাৱে আমি নিজৰ মাজতে প্ৰতিযোগিতা কৰিছোঁ যে আমাৰ কোনজন প্ৰাৰ্থী কোনটো বুথত কোনটো অঞ্চলত আটাইতকৈ বেছি ভোট পাব পাৰোঁ, তাৰ কাৰণে প্ৰতিযোগিতা কৰিছোঁ। কংগ্ৰেছ দল আজিৰ তাৰিখত আছে ক'ত? যোৱাকালি ভাৰতীয় জাতীয় কংগ্ৰেছে যিগৰাকীক মাজুলী জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে, তেওঁৰ ল'ৰাজনে আজি আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। তাৰ মানেটো কি? যে তেওঁৰ পৰিয়ালৰ মানুহে বিশ্বাস নকৰে যে তেওঁ কংগ্ৰেছ দলটোক বিশ্বাস নকৰে। গতিকে কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ একমাত্ৰ ল'ৰাজনে যেতিয়া আমাৰ দলত যোগদান কৰে, তেতিয়া বুজি লওক যে কংগ্ৰেছ দলৰ পৰিৱেশটো কি চলি আছে। ইয়াত ক'তো কংগ্ৰেছৰ প্ৰাৰ্থী ক'তো নাই, আৰু সেই পৰিৱেশেৰে আজি কংগ্ৰেছ দলটো চলি আছে। আৰু মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ অগপৰ প্ৰাৰ্থীসমূহে 100% বিপুল ভোটত বিজয়ী হ'ব। পঞ্চায়তসমূহত যিহেতু দলীয় টিকট যদি জয়ী হয় পঞ্চায়তসমূহ কি হিচাপে গঠন কৰা? পঞ্চায়তবিলাকত যদিও দলীয় প্ৰাৰ্থিত্ব নাই, আমাৰ যথেষ্ট দলৰ সদস্যই সহমত কৰি পেলাই নিৰ্বাচন খেলিছে, আৰু সকলো বুথতে সকলো ৱাৰ্ডতে আমাৰ দলীয় সদস্যসকলে এটা সহমতৰ ভিত্তিত প্ৰাৰ্থিত্ব আগবঢ়াইছে। যদিও প্ৰতীকত প্ৰাৰ্থী নাই, তথাপিতো আমাৰ দলৰ প্ৰাৰ্থীসকলেই সহমতৰে আগবাঢ়িছে, আৰু সুন্দৰভাৱে সকলো জিকি আহিব, আৰু সকলোৱে লগ হৈ এজন উপযুক্ত ব্যক্তিক পঞ্চায়তৰ সভাপতি হোৱাৰ কাৰণে নেতৃত্ব দিয়াৰ সুবিধা দিব। তেতিয়া পঞ্চায়তখন দলীয়ভাৱে গঠন হ'বনে? চাওক, তাততো আৰু পঞ্চায়ত দলীয়ভাৱে গঠন নহয়। পঞ্চায়তৰ সভাপতি আৰু উপসভাপতি দলীয় নহ'ব, কিন্তু তেওঁলোকে আমাৰ দলৰে কৰ্মী, এইবিলাক দলৰে সদস্য, গতিকে আল্টিমেটলি দলৰে কাম কৰিব, দলৰে মানুহ, কিন্তু দলবিহীনভাৱে পঞ্চায়তত নিৰপেক্ষতা ৰাখি গাঁওসমূহৰ উন্নয়নৰ কাৰণে তেওঁলোকে ব্ৰতী হৈ কাম কৰিব পাৰিব।